ফেচবুক সামাজিক মাধ্যমত ভুৱন চন্দ্ৰ খাকলাই নামৰ এজন অশুভ পৰম্পৰাৰ ব্যক্তিয়ে সমগ্ৰ ব্ৰাহ্মণ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি কিছুমান তেওঁ ফেচবুকত পোষ্ট দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এটা দুটা নহয়, কেতিয়াবা দিনটোত 2টা 3টা 4টালৈকে তেওঁ কেতিয়াবা পোষ্ট দিয়ে। আৰু তেওঁ পোষ্টবিলাক এনেকুৱা ধৰণৰ সমাজত বিষবাষ্প বিয়পোৱাৰ পোষ্টবিলাক তেওঁ দিয়ে। আৰু ভাতৃত্বৰ যিটো আমাৰ এনাজৰী এই অনুযায়ী টং টং কৰি ভাগি যোৱাৰ তেওঁ আমাক পোষ্টবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। আমি অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিয়ে আমি কিছুদিন আমি উপেক্ষা কৰিলোঁ। আমি চালোঁ যে কেতিয়াবা অশুভ পৰম্পৰাৰ ব্যক্তিয়ে বা সুস্থ মস্তিষ্ক নহ'লেও মানুহে এনেকুৱা কিছুমান কথা কেতিয়াবা কৰে। গতিকে সেইটো বুলি ভাবি আমি কেইদিনমান অপেক্ষা কৰিলোঁ। কিন্তু অপেক্ষাৰ অন্তত আমি দেখিলোঁ নহয় এইটো তেওঁ মানে ইণ্টেনশ্যন, তেওঁ ব্ৰাহ্মণ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে সমগ্ৰ সনাতনী প্ৰক্ৰিয়াটোক মষিমূৰ কৰিবৰ কাৰণে তেওঁ যিটো প্ৰক্ৰিয়া হাতত লৈছে, এই প্ৰক্ৰিয়াই আচলতে কেৱল ব্ৰাহ্মণসকল নহয় আৰু সমগ্ৰ সনাতনী সমাজক সনাতনী সভ্যতা সংস্কৃতিক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। ইতিমধ্যে ব্ৰাহ্মণৰ বাহিৰেও আমাৰ যিখিনি সনাতন সংস্কৃতিৰ লগত জড়িত সেইসকলে বহুতে মোক ফোন কৰিছে যে আপোনালোকে কিয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আমি প্ৰথমতে এইটোৱে ভাবিছিলোঁ হয়তো তেওঁ সুস্থ মস্তিষ্ক মানুহ নহ'বও পাৰে, যাৰ কাৰণে এইবিলাক কথা কৈ আছে। আজি দেখিলোঁ উপায়ন্ত হৈ আমি অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিয়ে আমি আজি তেওঁৰ ভুৱন চন্দ্ৰ খাকলাইৰ বিৰুদ্ধে আমি দিছপুৰ থানাত আমি FIR দাখিল কৰিছোঁ। আৰু মই আশা কৰিম আমি ন্যায়ৰ ওপৰত আমি বিচাৰ কৰোঁ, চিন্তা কৰোঁ, শ্ৰদ্ধা কৰোঁ। গতিকে যদি আমি ন্যায় পাম বুলি আমি ভাবোঁ, যদি কিবা কাৰণত ন্যায় নাপাওঁ তেতিয়া ন্যায় নাপাওঁ, আমি হয়তো গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ব লগা হ'ব পাৰে। কিন্তু আপোনালোকক ইয়াত আমি জনাইছোঁ যে এতিয়ালৈকে কোনো ব্ৰাহ্মণ সংগঠনে বিশেষকৈ অসমত আমি ৰাস্তাত ইনকলাব জিন্দাবাদ কেতিয়াও কৰা নাই, কৰিবলৈ আমি ইচ্ছা নকৰোঁ। সেইটো আমাৰ ধৰ্ম আৰু সংস্কৃতি আমাৰ নহয়। আমি বৌদ্ধিক চিন্তা চৰ্চাৰে আমি আচলতে এনেধৰণৰ কামবিলাক সমাপ্ত কৰিব বিচাৰোঁ। ইতিমধ্যে আপুনি জানিছে যে আৰু কিছুদিন আগতে নলবাৰীত যিটো লগুণ বিতৰ্ক হৈছিল, আমি তেওঁ মাফ খোজাৰ কাৰণে তেওঁলোকক আমি এৰি দিছোঁ। ভুল মানুহ হ'ব পাৰে, মুনিৰাঞ্চ মতিভ্ৰম, মহামহা মুনিসকলৰো মতিভ্ৰম হয়। গতিকে তেনেধৰণে ভাবি আমি সমাজখন যাতে নষ্ট নহওক তেনেধৰণে ভাবি আমি ব্ৰাহ্মণসকলে আমি কাম কাজ কৰোঁ। আজি দেখিলেও আমাৰ কোনো উপায় নাই যে এইটো বাঢ়ি গৈ থাকিব। তাৰ লগে লগে আৰু তেওঁকে দেখি আকৌ 2-এজন মানুহে মানে এনেধৰণে কিছুমান পোষ্ট দিবলৈ বাধ্য হৈছে। আজি দেখিলোঁ এজন এডভকেট আমাৰ ৰাজু দেউৰী নামৰ গুৱাহাটী কোৰ্টৰ এডভকেট, তেওঁ দেখোন আজি এটা ভিডিঅ' দিছে, যিটো ভিডিঅ' চালে আপোনালোকেও গা নোম থিয় উঠিব। এনেকুৱা অশুভ পৰম্পৰা, অভদ্ৰ আচৰণ আৰু অশালীন অসাংবিধানিক বাক্য প্ৰয়োগ কৰি তেওঁ কিছু আজি ভিডিঅ' এটা দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। পৰৱৰ্তী সময়ত আমি তেওঁৰ লগত আলোচনা কৰি চাই ল'ম বা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু তাৰ আগতে আজি আমাৰ অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট গুৱাহাটীৰ যিকেইজন আমাৰ সদস্য আছে এইসকল একত্ৰিত হৈ আজি ভুৱন চন্দ্ৰ খাকলাইৰ বিৰুদ্ধে আমি FIR আজি দাখিল কৰিছোঁ।